আহক অতি কম সময়ৰ ভিতৰতে অসমৰ লগতে দেশ বিদেশৰ কিছু নজনা কথা জানো মোৰ ইউটিউব চেনেল প্ৰথম খবৰৰ জৰিয়তে। দিল্লীত অসামৰিক বিমান পৰিবহণ ৰেলমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। শিলচৰ মানস উমৰাংচু মাজুলী ডিফু চৰাইদেউত গ্ৰীণফিল্ড বিমানবন্দৰ স্থাপনৰ পৰ্যালোচনা। কেন্দ্ৰীয় পশুপালন মন্ত্ৰী লালন সিঙৰ সৈতে মিল্ক পাউডাৰ প্ৰকল্প স্থাপন পশু ঔষধি কেন্দ্ৰ স্থাপনৰ আলোচনা। জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিৰে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ। 10 বছৰত জাপানে ভাৰতত বিনিয়োগ কৰিব 10 ট্ৰিলিয়ন য়েন। বেটাৰী, সেউজ হাইড্ৰজেন, পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত দুয়ো দেশৰ সহযোগিতাই বিশ্বৰ শক্তিৰ ভৱিষ্যতত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব। জাপানৰ প্ৰধানমন্ত্ৰীক ভূয়সী প্ৰশংসা মোদীৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ। পান, ভোটাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয়। এভিডেন্স এক্টৰ 65B ধাৰাৰ অধীনত প্ৰয়োজনীয় প্ৰমাণ পত্ৰ অবিহনে NRCৰ কম্পিউটাৰে জেনেৰেটেড লিগেচি ডাটাৰ সাক্ষ্যমূলক মূল্য নাই। পূৰ্বপুৰুষৰ সৈতে নিৰৱচ্ছিন্ন বিশ্বাসযোগ্য বংশবৃক্ষ প্ৰমাণ কৰিব লাগিব। গোৱালপাৰাৰ অমিনুল হকক ফৰেইনাৰ্ছ ট্ৰিবিউনেল বিদেশী ঘোষণা কৰি দিয়া ৰায় ৰাখিলে বাহাল। সৰবৰাহকাৰী অজয় বিশ্বকৰ্মাৰ বিস্ফোৰক তথ্য। গুৱাহাটীত আছে 100 কোটি টকাৰ জাল নোট। লখিমপুৰৰ বঙালমৰাৰ পৰা গুৱাহাটীৰ মাজেৰে সমগ্ৰ দেশলৈ জাল নোট সৰবৰাহৰ নেক্সাছ। নেতৃত্বত কটাহবাৰীৰ ছাহিল। এৰিয়েল শ্বেডিংৰ অভিলাষী পৰিকল্পনা বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা। আকাশমাৰ্গৰ পৰা চৰ-চাপৰিত ড্ৰোনেৰে সিঁচিব বীজ। 10 আগষ্টৰ পৰা 14 আগষ্টলৈ স্বাধীনতা দিৱস উপলক্ষে 1 কোটি গছপুলি ৰোপণৰো পৰিকল্পনা বন বিভাগৰ। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ নিৰ্দেশৰ পিছতে তৎপৰ জিলা প্ৰশাসন। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ পাৰৰ 1.5 কিলোমিটাৰ অবৈধ বসতিত উচ্ছেদ। সন্দেহজনক লোকৰ বাসস্থানে মথাউৰিৰ স্থিৰতাৰ প্ৰতি কঢ়িয়াই আনিছিল ভাবুকি। প্ৰায় 11,63,000 ধৰ্মীয় সংখ্যালঘু ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য। নগাঁও দখলৰ বাবে বিজেপিৰ ব্যাপক তৎপৰতা। জাগিৰোডত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত উপ-নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ বৈঠক। পবিতৰা অভয়াৰণ্যত 4খন নতুন আঁচনি ঘোষণা বনমন্ত্ৰীৰ। ৰাজ্যত 100% বন্ধ হ'ব অবৈধ কাঠফলা মিল। ভয়ংকৰ খহনীয়াৰ কবলত গৌৰীপুৰৰ বৰাইবাৰী। টিপকাই নৈৰ বুকুত জাহ গ'ল বহু পৰিয়ালৰ ঘৰ-মাটি। কাহিলীপাৰাৰ উজ্জ্বল নগৰত চাঞ্চল্যকৰ ঘটনা। ইটাৰে মৰিয়াই আব্দুল ৰেজ্জাকক হত্যা, বন্ধু খনিন ওৰফে গোবিন্দ দাসৰ। ভৰলুমুখত মহিলাৰ চেইন থপিয়ালে দুৰ্বৃত্তই। আহক খেলৰ বিষয়ে অলপমান জানো। 85 মিনিট পৰ্যন্ত অগ্ৰগতি লৈও 3-2 গলত পৰাজয় সেনেগালৰ। অতিৰিক্ত সময়ত গল কৰি অন্তিম 16ত বেলজিয়াম।
ফিফা বিশ্বকাপত স্বপ্নদৌৰৰ সামৰণি কংগোৰ। হেৰি কেনৰ দুগলেৰে অন্তিম ষোল্লত প্ৰৱেশ ইংলেণ্ডৰ। ফিফা বিশ্বকাপৰ অন্তিম ৩২ৰ মেচ আজিৰ খেল। পৰ্তুগাল ক্ৰ'য়েছিয়া স্থান টৰাণ্টো। পৰ্তুগাল ক্ৰ'য়েছিয়া স্থান টৰাণ্টো। সময় পুৱা ৪:৩০ বজাত। ছুইজাৰলেণ্ড আলজেৰিয়া স্থান ভেংকুভাৰ। সময় পুৱা ৮:৩০ বজাত। অষ্ট্ৰেলিয়া ভাৰ্চেছ ইজিপ্ত স্থান ডালাছ। সময় নিশা 11:30 বজাত। আৰ্জেণ্টিনা কেপ ভাৰ্ডে স্থান মিয়ামি। সময় আজি ছবিগৃহত শুভ মুক্তি ককা দেউতা নাতি আৰু হাতী ২। জ্যোতিষী কিউয়ঙৰ দৃষ্টিত আজিৰ দিনটোৰ ৰাশিফলসমূহ। যাৰ যোনটো ৰাশি চাই ল'ব, পঢ়ি যাব আৰু নিজৰ দিন ভাল কৰিব।